হয়তো কিছু সময় পূৰ্বে সাতগাঁৱত যিটো আইডি ৰিকভাৰ হৈছিল আৰু সেই আইডি ৰিকভাৰ হোৱাৰ পিছতে ইতিমধ্যে যিটো আৰ্মি ইণ্টেলিজেন্সৰ লগতে আৰ্মিৰ যিখিনি লোক আছিল আৰু তেওঁলোকে কিন্তু বোমাটো তেওঁলোকৰ প্ৰাথমিক অনুসন্ধানত বোমাটো সক্ৰিয় হৈ থকাৰ তেওঁলোকে তথ্য লাভ কৰিছিল আৰু তথ্য লাভ কৰাৰ লগে লগে বিষয়টো অসম আৰক্ষীক অৱগত কৰিছে আৰু অসম আৰক্ষীয়ে ইতিমধ্যে সেই বোমাটো নিষ্ক্ৰিয় কৰিবৰ কাৰণে অসম আৰক্ষী বিশেষ শাখাৰ যিটো বোমা নিষ্ক্ৰিয় কৰা দল বোমা বিশেষজ্ঞৰ দল সেই বোমা বিশেষজ্ঞৰ দলটোক ইতিমধ্যে তাৎক্ষণিকভাৱে তালৈ যাবলৈ নিৰ্দেশ দিয়া হ'ল আৰু যদিও লাষ্ট গেটত এটা পেকেটত এটা বোমা বুলি সন্দেহ কৰা হৈছিল আৰু লগে লগে তেওঁলোক যদিও লাষ্ট গেটতে আছিল কিন্তু তেওঁলোকে সেই ওপৰৰ পৰা নিৰ্দেশ অহাৰ লগে লগে বোমাটো নিষ্ক্ৰিয় কৰিবৰ কাৰণে বিশেষজ্ঞৰ দলটো তাৎক্ষণিকভাৱে সাতগাঁৱলৈ ৰাওনা হৈছে কিন্তু যেহেতু কালি যিকেইটা 9টাকৈ বোমা উদ্ধাৰ হৈছিল বোমা সদৃশ সামগ্ৰী আটাইকেইটাই কিন্তু এক্টিভ নাছিলে তাৰ ভিতৰত 9টাৰ ভিতৰত এটাও এক্টিভ নাছিলে গতিকে এক্টিভ নাথাকাৰ বাবে অৰ্থাৎ সক্ৰিয় হৈ নথকাৰ বাবেই আচলতে সেইকেইটা সহজে সেইকেইটাক বা ডিফিউজ কৰাৰ প্ৰয়োজনীয়তা আহি পৰা নাছিল গতিকে নিষ্ক্ৰিয় কৰাৰ প্ৰয়োজনীয়তা নোহোৱা বাবেই তেনেদৰে তেওঁলোকে আগবাঢ়ি গৈছিল কিন্তু আজি দেখা পোৱা গ'ল সাতগাঁৱত যিটো আচলতে চিডিএৰ সন্মুখত উদ্ধাৰ হ'ল সেইটো তেওঁলোকে আৰ্মিৰ লোকে প্ৰাথমিকতে তেওঁলোকে সেইটো উদ্ধাৰ কৰিছিল আৰু উদ্ধাৰ কৰাৰ পিছতে তেওঁলোকে ক'লে যে এইটো সক্ৰিয় হৈ আছে গতিকে সক্ৰিয় হৈ থকাৰ তেওঁলোকে ক'লে লগে লগে এই ব্যৱস্থাখিনি গ্ৰহণ কৰা হৈছে কিন্তু এতিয়া গৈ পাই বিশেষজ্ঞৰ দল গৈ তাত উপস্থিত হোৱাৰ পিছতে নিশ্চিতভাৱে জানিব পৰা যাব যে সেইটো আচলতে সঁচাকৈ সক্ৰিয় হৈ আছে নে নাই কিন্তু যিটো আৰক্ষীৰ এটা সূত্ৰৰ মতে যে যিখিনি বোমা অল অভাৰ অসম তেওঁলোকে যিখিনি সংস্থাপিত কৰিছে কোনো এটা বোমাই কিন্তু সক্ৰিয় বোমা তেওঁলোকে সংস্থাপিত কৰা নাই গতিকে সক্ৰিয় বোমা সংস্থাপিত কৰা নাই আৰু আলফা সূত্ৰই আজি সেই কথাটো স্বীকাৰ কৰিছে যে তেওঁলোকে কোনো জনগণৰ কোনো হানি হ'ব লগা তেনে কাম কৰা নাই কিন্তু তেওঁলোকৰ যিখন যুদ্ধ সেই যুদ্ধখনৰ বাবে তেওঁলোকে আচলতে এনে ধৰণৰ সক্ৰিয় নোহোৱা কিছু বোমা তেওঁলোকে সংস্থাপন কৰি দেখুৱাইছে যে যদি তেওঁলোকে ইচ্ছা কৰে তেওঁলোকে সক্ৰিয় বোমাও তেওঁলোকে সংস্থাপিত কৰিব পাৰে সেই যিটো তেওঁলোকৰ প্ৰতিযোগিতা সেই প্ৰতিযোগিতাটো উপস্থাপন কৰিবৰ বাবেহে অসম আৰক্ষীৰ লগত তেওঁলোকৰ যি যুঁজ কাৰণ অসম আৰক্ষীয়ে শেহতীয়া ছমাহত অতি বেয়াকৈ আলফা স্বাধীনৰ ওপৰত আক্ৰমণ চলিছিল আৰু সেই আক্ৰমণত আলফা স্বাধীনৰ বহুকেইজন শীৰ্ষ পৰ্যায়ৰ কেডাৰ তেওঁলোকৰ মৃত্যুমুখত পৰিব লগা হৈছিল আৰু তাৰে প্ৰতিশোধ স্বৰূপে এই সিদ্ধান্ত লৈছিল আলফা স্বাধীনে কিন্তু জনগণৰ বিঘিনি নোহোৱাকৈ তেওঁলোকে এই কাম কৰি দেখুৱাব বুলি তেওঁলোকে ক'বলৈ গৈছে কিন্তু সেই কথা কিমান বিশ্বাসত ল'ব পৰা নাজানো কিন্তু তাৰ মাজতে এইটো যে সক্ৰিয় বোমা বুলি খবৰ অহাৰ লগে লগে কিছু চিন্তিত হৈছে যদি একেদৰে লাষ্ট গেটৰ বোমাটো যদি একেদৰে সক্ৰিয় হৈ আছে তেতিয়াহ'লে ই কিন্তু অধিক ভয়াৱহ এটা সমস্যাৰ সন্মুখীন কৰিব তাৰ সমান্তৰালকৈ যদিহে এতিয়া পৰীক্ষা কৰাৰ অন্তত যদি সেইটো সক্ৰিয় নহয় বুলি প্ৰমাণিত হয় তেতিয়াহ'লে পূৰ্বৰ মতে যিখিনি তথ্য আছিল যে কোনো এটা বোমাই সক্ৰিয় নহয় সেই কথাটো কিন্তু এক প্ৰকাৰ নিশ্চিত হ'ব হয় বিমল এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষ তথ্যখিনি আপুনি জনালে ইতিমধ্যে জনাইছোঁ যে কালিৰ পৰা সেই অভিযান অব্যাহত ৰখা হৈছে আৰু সাতগাঁৱত আজি বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেয়া সন্দেহ প্ৰকাশ কৰা হৈছে সাতগাঁৱত যিটো উদ্ধাৰ কৰা হৈছে সেই সাতগাঁৱৰ বোমাটো সক্ৰিয় হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু যাৰ বাবে সাতগাঁৱলৈ ৰাওনা হৈছে ইতিমধ্যে এছপিৰ দল লাষ্ট গেটৰ পৰা ৰাওনা হৈছে পোনে পোনে সাতগাঁৱলৈ এছপিৰ দল কিছু সময়ৰ পাছতে পৰীক্ষা কৰা হ'ব আৰু নিষ্ক্ৰিয় কৰা হ'ব সাতগাঁৱত উদ্ধাৰ হোৱা সেই বোমাটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ